নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰি দিলে। প্ৰায় ৯,২৩০টাকৈ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। অন্তিম সুবিধা আহিলে মিছ নকৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰি পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেলটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' আপোনালোকৰ বাবে এটা ভাল সুযোগ হয়, তিনিটাকৈ বিভাগত ভেকেঞ্চি মুকলি কৰিছে। পোনপ্ৰথমে প্ৰথম যিটো বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে মই সেইটো জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে 10 পাছৰ পৰা এপ্লাইসমূহ কৰি ল'ব পাৰিব। EMRSৰ পৰা যিটো বিভাগ আছে তাৰ পৰা প্ৰথমটো বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে। 7,000+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব প্ৰথম যিটো বিভাগ হয় তাৰ আণ্ডাৰত। আৰু ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেটটো দিয়া আছে 23/10/2025, মানে অক্টোবৰ মাহৰ 23 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি 7,262টা। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম মানে যিটো বিভাগ হয়, বিভাগটো হৈছে EMRS বিভাগ। নাম্বাৰ অফ পোষ্ট 7,266টা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মানে কোনে কোনে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, BSc পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব, নাৰ্ছিং কোৰ্চ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। F চেক্টৰ বুলি দিয়া আছে, মানে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। প্ৰথম যিটো বিভাগৰ পৰা মুকলি কৰিছে। জব টাইপটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। মই যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা কৈ দিছোঁ, আপোনালোকে বাকীকেইটা ভেকেঞ্চি চাই ল'ব। PGT বা TGT এইকেইটা আপোনালোকে চাই ল'ব। মই আপোনালোকৰ যিটো হোষ্টেল ৱাৰ্ডেনৰ ক্ষেত্ৰতো আপোনালোকে দেখিব পাইছে, ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে BSc নাৰ্ছিং পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। একাউণ্টেণ্টৰ কাৰণে মাত্ৰ বেচেলৰ ডিগ্ৰী কমাৰ্চত হ'ব লাগিব। জুনিয়ৰ ছেক্ৰেটাৰী যিটো এছিষ্টেণ্টৰ ভেকেঞ্চি, ইয়াৰ ক্ষেত্ৰত মাত্ৰ 12 পাছ কৰিলেই হ'ল। চ' জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ ক্ষেত্ৰত টোটেল ভেকেঞ্চি আছে 228টা। তাৰ ক্ষেত্ৰত আপোনালোকে যদি 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব। এটা ভাল সুযোগ সুবিধা আহি গৈছে। লেব এটেণ্ডেণ্টৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলেই হৈ গ'ল। আপোনালোকে এনেকৈ দেখিব পাৰিলে 10 পাছ কৰিলেই হ'ল। লগতে লেবৰ চাৰ্টিফিকেট এখন বিচাৰিছে, নহ'লে 12 পাছ কৰিব লাগিব। এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব জেনেৰেলি। তাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে আপোনালোকৰ SC SC 18 পৰা 45 বছৰলৈকে পাৰিব, OBC 18 পৰা 30 বছৰলৈকে পাৰিব, PWD 18 পৰা 50 বছৰলৈকে পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ OMR বেচিছত আপোনালোকৰ যিটো OMR থাকে 4টা অপশ্যন দি তাৰ সহায়ত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু হাউ টু এপ্লাই, ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব লাগিব। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব, এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। চ' সুবিধাটো গ্ৰহণ কৰিব। এতিয়া সেইটো দ্বিতীয় যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। যিটো ৰাস্তা নিৰ্মাণ আছে, সীমান্ত ৰাস্তা নিৰ্মাণ বিভাগ আছে, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। আপোনাক সহজ ভাষাত ক'বলৈ গ'লে PWD ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেটটো দিয়া আছে 24/11/2025, মানে নৱেম্বৰ মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে। নাম্বাৰ অফ পোষ্ট দেখিব পাইছে 542। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলেই হ'ল। আৰু মাল্টি স্কিল ৱৰ্কাৰ, ভিচাইকল মেকানিক এনেকুৱা ধৰণৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। টোটেল 542 ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাব। কেটেগৰিজ ভেকেঞ্চি যদি ক'ব যাওঁ, SC কেটেগৰি 72, ST 38টা, OBC ক্ষেত্ৰত আছে। ট্ৰেড ৱাইজ ভেকেঞ্চিখিনি নিউ প্ৰিণ্টাৰৰ ক্ষেত্ৰত 13টা, MSDCৰ ক্ষেত্ৰত 205 তেনেকৈ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ITI বা 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম এজ 18, মেক্সিমাম 25, তাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাইসমূহ অফলাইন যোগেহে কৰিব পাৰিব। আৰু অফলাইন যোগে কৰিবলৈ আপোনালোকে যিটো
ফৰ্মটো এপ্লাই ফৰ্মটো এডভাৰটাইজমেণ্টৰ লিংকৰ লগতে পাই যাওঁ মই এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া থাকিব তাত এপ্লিকেশ্যন ফৰ্মটো পাব সেই ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই তাত গোটেই ডিটেইলছ ফিল কৰি যিটো এড্ৰেছ দেখিব পাৰিছে সেই এড্ৰেছটো দেখিব পাৰিছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এনেকৈ আপোনালোকে এনভেলপৰ ওপৰত লিখি মেলি আৰু এপ্লিকেশ্যনখন ভালদৰে ফিল আপ কৰি যিটো এড্ৰেছ দেখিব পাৰিছে সেই এড্ৰেছত আপোনালোকে চেণ্ড কৰি দিব আৰু লগতে যিখিনি ডকুমেণ্টছ লাগে সেইখিনি জেৰক্স কৰি নিজে চাইন কৰি পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আজি ভিডিঅ'